মই আহিলোঁ বাংলাদেশৰ পৰা অসমত আছোঁ। মোৰ দেউতা মা 14 গোষ্ঠী মোৰ বাংলাদেশত ঘৰ। যদি বাংলাদেশী মানুহবিলাকে সদায় মোক লিটাৰেচাৰ দি থাকে, ৰেডিঅ'ত বজাই থাকে, ব্ৰেইন ৱাছ কৰি থাকে, তেতিয়া মোৰ লয়েলিটিটো আইনগতভাৱে ভাৰত, কিন্তু মানসিকভাৱে মোৰ লয়েলিটিটো থাকিব বাংলাদেশত। ভাৰত আৰু বাংলাদেশৰ কাজিয়া লাগিলে মই কোনফালে যাম সেইটো এটা সিদ্ধান্ত আজিয়ে ল'ব নোৱাৰি। সেইকাৰণে বাংলাদেশে চেষ্টা কৰি আছে যে চিকেন নেকৰ আশে পাশে থকা, বাংলাদেশ মানে মই গভৰ্ণমেণ্ট কোৱা নাই, বাংলাদেশৰ ফাণ্ডামেণ্টেলিষ্ট অৰ্গেনাইজেশ্যন, তেওঁলোকে ধুবুৰী শিলিগুৰি হওক বা গোটেই চিকেন নেকটোৰ আশে পাশে থকা মানুহবিলাকক তেওঁলোকে মটিভেট কৰিব চেষ্টা কৰি আছে যে ৰিমেইন এজ এ বাংলাদেশী অলদো ইউ আৰ ষ্টেয়িং নাও ইন ইণ্ডিয়া। এই যে ফোন কল আহিছে, ৱাল ৰাইটিং হৈছে, ইট ইজ পাৰ্ট অফ দেট কনস্পিৰেচি। সেইকাৰণে মই সদায় কওঁ যে উত্তৰ পূব ভাৰতৰ মানুহ, পশ্চিমবংগৰ মানুহ, অসমৰ মানুহ, উই আৰ লিভিং অন এ ফায়াৰ। আমি নিজেও নাজানো যে এটা সংঘাত হ'লে আমাৰ ভৱিষ্যত কি হ'ব। যেতিয়ালৈকে সংঘাত নহয় চব ঠিক আছে, যেতিয়া সংঘাত হ'ব, লাৰ্জ সেকশন অফ পিপল হুজ অৰিজিনেল ৰেচিডেন্স ইন দ্য ময়মনসিং ডিষ্ট্ৰিক্ট, ৰংপুৰ ডিষ্ট্ৰিক্ট, হুৱেৰ দেয়াৰ লয়েলিটি উইল গ'। এইটো আজি আমি কোনেও ক'ব নোৱাৰোঁ, সেই সময়তহে আমি গম পাম। সেইকাৰণে এই কথাবিলাক কোনো পলিটিচিয়ানে উত্তৰ দিব নোৱাৰে। আমিও সাৱধান হৈ থাকিব লাগে। উই শুড বি ভেৰি ভেৰি কেয়াৰফুল। অসম খুব নেক্সট 20 years ইন আছাম উইল বি ভেৰি ভেৰি ক্ৰিটিকেল এণ্ড ভেৰি ভেৰি ডিফিকাল্ট পিৰিয়ড। সেইকাৰণে মই ভাবোঁ যে দিজ আৰ নট হোৱাট আই এম স্পিকিং এজ এ পলিটিচিয়ান। 25 বছৰৰ ৰাজনীতি কৰাৰ পিছত মই দেখিছোঁ যে বিকজ উই কুড নট টেক মেনি ষ্টেপ আৰ্লিয়াৰ, নাও আমি এতিয়া এটা বিপদৰ পৰিসীমাৰ ভিতৰলৈকে সোমাই গৈ আছোঁ। বেলেগ নালাগে, উৰিয়াম ঘাটৰ এভিকশ্যনতে চাওক, 12-13 হাজাৰ মানুহ শিলচৰৰ পৰা গৈছে, বৰাক ভেলীৰ পৰা গৈছে, কৰিমগঞ্জৰ পৰা গৈছে, মণিপুৰৰ পৰা গৈছে, বৰপেটাৰ পৰা গৈছে, ধুবুৰীৰ পৰা গৈছে। তাত এইবাৰ ইলেক্টৰেল লিষ্টত 20,000 মানুহ হ'লহেঁতেন। তাৰমানে এটা উজনিৰ দুৱাৰ মুখতে ডাঙৰ ঘাটি এটাই বহি গৈছিল। কিন্তু অসমীয়া মানুহে এইবোৰ নজৰো দিয়া নাই। এতিয়াও দুই এজনে কৈ আছে নাই নাই ইহঁতে নাগালেণ্ডৰ পৰা মাটি ৰক্ষা কৰি আছিলে। নাগালেণ্ডৰ পৰা মাটি ৰক্ষা কৰিব কাৰণেতো 2জন CM ফোনত কথা পাতিলেই হ'ল। আমাৰ মানুহে, বিশেষকৈ লেফ্ট মানুহবিলাকে, সেকুলাৰ চ' কল্ড সেকুলাৰ মানুহবিলাকে অসমক কিমান বিপদত সোমাই দিছে বুজি পোৱা নাযায়। যোৱাকালি বিশ্বনাথত এভিকশ্যন হ'ল, DCয়ে মোক কৈছে ছাৰ বিহালীটোতো আছে। তাৰমানে নৰ্থ বেংকখন, য'ত আমি সাধাৰণতে ভাবোঁ যে নাই চব ঠিক, তো কালি মই চতিয়াত যাওঁ,